3, 2, 1. দেউতাক যে কৈছিলো কালি মোৰ যে আজি ফৰ্ম ফিলআপ আছে বুলি দেউতাই পাহৰিলে নে কি নে জানো আকৌ এবাৰ কথাটো কৈ দিও বৰ্তা ঘৰৰ পৰা পইচাটো লৈ আহিবলৈ নহলে যে আজি যদি ফৰ্ম ফিলআপ নকৰো নহয় একেবাৰে আজিহে লাষ্ট ডেট মাজনী তই কলেজলৈ ওলালি নেকি ৰ আকৌ আজি পইচাটো লৈ যাবি আজি ফৰ্ম ফিলআপ কৰি দিবি আজিহে লাষ্ট ডেট দেউতা মই তোমাক তাকে ক'বলৈ ওলাইছিলো তুমি পাহৰিয়ে থাকিলা নেকি জানি আকৌ যোৱা লৈ আহাগে পইচাটো আজি নকৰিলে কিন্তু বহুত দিগদাৰ হ'ব কৈ দিছো ৰ মই যাওঁ বৰ্তা ঘৰৰ পৰা পইচাটো লৈ আহোগৈ ইমান দিন হ'ল নিজেও জানিব লাগে নহয় দুখীয়া মানুহ কেনেকৈ চলো পইচাটো দি দিব লাগে কাম কৰোৱাৰ পাছত আৰু পাহৰিয়ে যায় আজি মুঠতে পইচাটো লৈ আহিব লাগিব যোৱা তুমি সোনকালে লৈ আহাগে দেৰি কৰি নাথাকিবা কিন্তু মই ভাতকেইটা খাই লওঁ মইতো ওলাই আছো হ'ব দে মই মুঠতে পইচাটো লৈহে আহিম কিয় জানো মানুহবোৰ এনেকুৱা কাম কৰোৱাৰ পাছত মানে পইচাটো দিবলৈ ইমান বেয়া পায় তাকো দুখীয়া মানুহ কিমান যে দিগদাৰ হয় সব বস্তু কিনিয়ে খাওঁ সময়মতে পইচাটো দি দিব লাগে আৰু জানিবই লাগে ঘৰখনত যে পঢ়া ছোৱালী এজনী আছে কিমান খৰচ হয় তাকে বুজি নাপায় A few moments later চোতালখনত ইমান হেলুৱাই ধৰিলে নধৰিবনো কিয় ইমান বৰষুণ দিছে কেনেবাকৈ যদি পিছল খাই পৰো কঁকাল মোৰ ভাঙি গুড়াহে হ'ব আৰু দেই অকণমান সাৰি পেলাই চফা কৰি দিওঁ যেনে হ'লেও হেলুৱাইবোৰ অলপ পাতলা হ'ব ককাইদেউ ককাইদেউ মোলো কাহিলি ককাইদেউ আলি যে দি দিছিলোঁ তাকে পইচাটো বিচাৰি আহিছোঁ আজি ল'ৰাজনীও ফৰ্ম ফিলআপ আছে নহয় পইচা 2000টো নিবলৈ আহিছোঁ হয় নেকি পিছে টাইমটো কিমান হ'ল ককাইদেউ মই আহোঁতে 8:30 হোৱা নাই এতিয়া 8:30 মান বাজি যাব পাৰে হ'ব বাৰু দে মই লৈ আহিছোঁগৈ ৰ ককাইদেউ সোনকালে আনিব দেই ল'ৰাজনীও ৰখি আছে নহয় তাই কলেজলৈ যাবলৈ ওলাই ৰৈ আছে তাকে মই পইচাটো দি দিব লাগিব সোনকালে আপুনি সোনকালে লৈ আহকগৈ যাওক আনিছোঁগৈ ইমান টাইম হ'ল ককাইদেউ ওলাই নহা হ'ল পইচাটো আনিবলৈ গৈ কোনেনো ফোন কৰিলে হেল্ল' দেউতা আহিছা নেকি মই ওলাই ৰৈ আছো সোনকালে আনা আকৌ পইচা ৰ নিম মই নিছোঁ নহয় তই ৰৈ দে অলপ সময় সোনকালে আহা নহ'লে মোৰ দেৰিয়ে হৈ যাব হ'ব তই একো চিন্তা নকৰিবি মই একেবাৰে টাইমত পাই যাম ল'ৰাজনী ফোন কৰিছে দেৰি হৈ গৈ আছে জানো কি কৰিছে ভিতৰলৈ গ'ল ওলাই নহা হ'ল দেখোন পইচাটো দি দিলেই হৈ যায় এফালে কামলৈ যাবলৈও দেৰি হৈছে কি কৰি আছে জানো ইমান দেৰি ৰখি আছো খুৰা কাবাক লাগিছিল নেকি নহয় মাজনী তোমালোকৰ ঘৰত যে কাম কৰিছিলোঁ তাকে পইচাটো দেউতাৰাক বিচাৰিছোঁ কি কৰিছে দেউতাৰা অথনিয়ে ভিতৰলৈ গ'ল দেখোন পইচাটো আনিবলৈ কোৱাচোন সোনকালে দেউতা মানে গা ধুইছে অলপ দেৰি হ'ব দেউতাই আকৌ বহুত সময় গা ধুৱে নহয় আপুনি ৰখিব আপুনি অলপ সময় ৰৈ দিয়ক আৰু কিমান ৰম আৰু মই মুলুকক যে ক'লোঁ যে 9টা বজাত কাম পাবহি লাগিব নাই এতিয়ালৈকে খা খবৰ এটা নাই ফোন এটাকে কৰিব লাগিব কি জানো এইবোৰ মানুহক কাম লগাম আৰু দেই এতিয়ালৈকে টাইমত পোৱাহি নাই মুলুক তই কামলৈ নাহ নেকি টাইমটো কিমান হ'ল চাচোন সময়ৰ মূল্য বুজি নাপাওঁ কামত আহিব লাগে বুলি খবৰ নাই কি কৰি আছো এতিয়ালৈকে ছাৰ মই গৈ আছোঁ অলপ দেৰি হৈছে মানে মই পইচা এটা পাবলগীয়া আছে তালৈ আহিলোঁ ছাৰ আজি মই অলপ দেৰিলৈকে কৰি দিম বাৰু আপুনি একো চিন্তা নকৰিব কথা নহয় অলপ সময়ৰ ধ্যান ৰাখিবি মূল্য বুজিবি বুজিছ হ'ব দে আহিবি সোনকালে দেৰি কৰি নাথাকিবি ছাৰ মই গৈ আছোঁ এতিয়ালৈকে কামলৈ অহা নাই 9টা বাজি গ'ল জানো কি কৰিছে সিহে জানে আৰু 1 hour later ইফালে ছাৰেও ফোন কৰিছে আৰু ল'ৰাজনীও দেৰি হৈছে কিন্তু ককাইদেউ ভিতৰলৈ গৈ ওলাই নহা হ'ল পইচাটো দি মোক আজৰি কৰি দিলেই হ'ল কিমান সময় ৰৈ আছোঁ বাৰু কালিক ছাৰক কৈছিলোঁ যে মই সময়মতে পামগৈ বুলি কিন্তু এতিয়া মই নিজে দেৰি কৰি আছোঁ খুৰা কিবা দৰকাৰ আহিলে পাপু তোমালোকৰ দেউতাৰ পৰা পইচা পাবলৈ আছিলোঁ তাকে পইচাটো লৈ যাওঁ বুলি আহিলোঁ দেউতা কি কৰিছে বাৰু মই বহুত সময় ৰখিলোঁ দেউতাই পইচাটো আনিবলৈ গৈ নহাই হ'ল দেখোন দেউতা কিবা কৰি আছে চাগে ৰ'ব আহিব মই গৈ থাকোঁ দেই মানে মোৰ কাম এটা আছে কামটোৰ পৰা আহি লওক আপুনি ৰখি দিয়ক দেউতাই দিব বাৰু পইচাটো ঠিক আছে বাৰু দিয়া তুমি গৈ থাকা ককাই মালতী বাই এই ককাইদেউৱে কি কৰিছে বাৰু যোৱাচোন ককাইদেউক মাতি দিয়াগৈ মই বহুত পৰে হ'ল নহয় ৰৈ থকা মানে পইচা এটা পাবলৈ আছিল তাকে লৈ যাওঁ ল'ৰাজনীও
কলেজ যাব লাগে নহয়, দেৰি হৈছে। ছাৰৰ কথা, ছাৰে এতিয়া গা চা ধুই সেই মন্দিৰত সোমাইছেহে, তাৰপিছত ভাত খাবলৈ আছে। বহুত সময় ৰ'ব লাগিব আপুনি ৰৈ দিয়ক। কি মোৰো দেৰি হৈছে নহয়? ছাৰে ভাত পানী খাইহে ওলাই যাব আৰু অফিচলৈও যাব নহয়, সেইবাবে এতিয়া অলপ ব্যস্ত হৈ আছে। হ'ব, আপুনি ৰৈ দিয়ক। কি হ'ব বাৰু, মোৰ টাইমটোচোন গোটেই খেলি মেলি হৈ গৈছে, মিলাবই নোৱাৰিম নেকি বাৰু? ল'ৰাজনী কিন্তু পইচাটো নিদিলে বৰ বিপদত পৰিম দেই। খুৰা মানে যোৱাই নাই, দেউতা মানে খুৰাক পইচা দিয়াই নাই। অথনিৰ পৰা মানে খুৰা ৰৈয়ে আছে, দেউতা মানে বাহিৰলৈ ওলাই অহাই নাই। মানে আমাৰ যে দেউতাটো কি মানুহ ৰখাই থৈছে। খুৰা, পাপু, তোমাক মানে দেউতাই পইচা দিয়াই নাই, আৰু তুমি যে ইয়াতে বহিলা। ব'লা ভিতৰলৈ ব'লা, কিমান সময় হ'ল মই আহি পালোহি, কামটো কৰিও আহিলোগৈ, কিন্তু তুমি ইয়াতে আছা। ব'লা ভিতৰলৈ ব'লা, ভিতৰলৈ আহা খুৰা, ভিতৰলৈ আহা। কিমান যে দেৰি হৈ গৈছে মোৰ, ইফালে ল'ৰাজনীও দেৰি হৈ গৈছে, মোৰ কামলৈকো দেৰি হৈ গৈছে। কি যে হ'ব আৰু নহয়। দেউতা, দেউতা ক'ত আছা? সোনকালে ওলাই আহা। দেউতা, তই চিঞৰ মাৰি আছ, চোলাটো পিন্ধিবলৈকে ঠাহনি নিদিলেও চিঞৰ মাৰি আছে। কি হ'ল? তুমি কি মানুহ মুলুক খুৰা আঠনিৰ পৰা ৰখি আছে, তুমি পইচাটো দিবগৈ পৰা নাই? কিমান সময় হ'ল বাৰু? মই টাউনৰ পৰা আহিও পালোহি, মানুহজন ৰখিয়ে আছে, আৰু মানুহজনক তোমালোকে বাহিৰতে ৰখাই থৈছা। তুমি কি মানুহ একো বুজি নোপোৱা। পইচাটো দিয়া। পইচাটো সেই বাহিৰৰ ৰুমত তাতে আছে, যা, মোৰ মানি বেগটোত তাতে আছে, পইচা দি দিবি 2000। আচৰিত মানুহ তুমি, ইমান সময় ৰখাই থৈছা। এই মুলুকনো কি নোৱা, তাৰ লোকৰ ঘৰত হাজিৰা কৰাগৈ কামহে। মই এতিয়া অফিচ যাম, এতিয়া মোৰ কামটোহে আগে ডাঙৰ, তাৰনো কি আৰু, সেনেকৈ সি চলি যাব। ৰখিছে ৰখক, অলপ সময়হে ৰখিছে, সেইটো কথাকে লৈ একেবাৰে আমাৰ ল'ৰাটোৱে যিহে চিঞৰ মাৰিছে। যাওঁ ভাতকেইটা খাই এতিয়া অফিচ যাওঁ। মানুহজনক যে কিমান সময় ৰখাই থ'লে মুঠতে নহয়, মোৰেই লাজ লাগিছে। পইচা কেইটকাৰ লগতে মানুহজনে যে কিমান সময় ৰৈ আছে। এফালে তেওঁ ছোৱালীজনীকো ফৰ্ম ফিল-আপৰ কাৰণে পইচা দিবগৈ লাগে, ছোৱালীজনীও দেৰি হৈছে, বাপেক নহা দেখি ৰৈ আছে। এফালে আৰু তেওঁ কামো আছে, কিন্তু এইবোৰ কথা আমাৰ দেউতাই বুজিয়ে নাপায়। কি যে মানুহ। শুনটো, মই অফিচ যাওঁ, তই ঘৰত থাকিবি, দেৰি হৈছে মোৰ। ৰ'বা, তুমি অলপ সময় ৰৈ দিয়া। নাই হোৱা তোমাৰ অফিচ যাব। কিয় তেনেকৈ কৈছ? মোৰ দেৰি হৈছে, অফিচ যাওঁ। তই যে মোক ৰখিবলৈ ক'লি, কি আছে ক? সেয়া এতিয়া বুজি পাইছানে তুমি যে অথনিৰ পৰা মুলুক খুৰাক কিমান সময় ৰখাই থৰিলা মানুহজনক। ছোৱালীজনীৰ ফৰ্ম ফিল-আপৰ কাৰণে পইচা লাগে, কৰণীয় কামৰ পইচা কেইটকা বিচাৰি আহিছা, তুমি তাতে ইমান হেমাহি কৰিছা। দুখীয়া বুলি তেনেকুৱা নকৰিবা দেউতা, সময়ৰ মূল্য বুজা। সেই মানুহজনৰ এফালে কাম কৰিবগৈ লাগে। তুমি যে ইয়াত ৰখাই থলা ইমান সময়, কিমান সময় হ'ল বাৰু? তুমি পইচাটো দি পঠিয়াব পাৰা। মই তাক পইচা দিলোহেঁতেন নহয়, তই যে এনেকৈ কৈছ। মই নিজৰ কামকেইটা কৰি লৈছোঁ, গা ধুওঁতে কিমান দেৰি লাগে, কাপোৰ চাপোৰ ধুওঁতে। মই এনেও গা ধুওঁতে মোৰ অলপ দেৰি হয় বুলি জানোৱেই দেখোন। হয়, তোমাৰ দেৰি হয় বুলি মই গম পাওঁ, কিন্তু তুমি মানুহজনক পইচা দিবলৈ কিমান ঘণ্টা সময় লাগে কোৱাচোন? তুমি তেওঁ পইচাটো বিচাৰি আহিছে, তেওঁ ইমান দিন হ'ল কাম কৰা, তুমি তাকো দিয়াও নাই। তুমি পইচাটো দি পঠিয়াই দিব পাৰা, তেওঁ বহুত কাম আছে। তেওঁ কি সময় নাই? তেওঁ কি সময়ৰ মূল্য নাই? অকল তোমাৰহে সময়ৰ মূল্য আছে। সকলোকে সমান চকুৰে ভাবিবা। সময়ৰ কাম সময়ত তুমিও কৰিবলৈ চেষ্টা কৰিবা, আৰু আনকো সেই সময়কণ দিবলৈ চেষ্টা কৰিবা। দেউতা, কৰিবা নহয়, কৰিবা। এনেকুৱা ব্যৱহাৰ নকৰিবা। সেইজন মানুহো কিমান দেৰি হৈ গ'ল এতিয়া কামলৈ কোৱাচোন? তুমি 1 ঘণ্টামান সময় ৰখাই থৈ দিলা, 1 ঘণ্টা সময় ৰখাই থলা, কিন্তু তোমাৰ কামটো ডাঙৰ হ'ল। তুমিতো মানুহজনক পইচা দিও গা পা ধুবগৈ পাৰা। হয় বাৰু, সেইটো সকলো মানুহৰে সময়ৰ মূল্য আছে, অকল তোমাৰে থকা নাই। সেইজন মানুহো কিমান এটা সময়ত কাম কৰিবলৈ যায়, তুমি তাকো ৰখাই থলা। এতিয়া তোমাৰ কেনেকুৱা লাগিছে? মই তোমাক যে এতিয়া ৰখাই থৈছোঁ, এতিয়া তোমাৰ বেয়া লগা নাই? সেই মানুহজনো বেয়া লাগে। তেনেকৈ সকলোকে সমানে ভাবিবা, বুজিছা? দুখীয়া হ'ল বুলি তেওঁ যে একো কামৰে মূল্যই নাই, তেনেকৈ নাভাবিবা। চোৱাচোন, সেই মানুহজনে কিমান সময় আমাৰ ঘৰতে ৰখি দিলে, কিমান সময় তেওঁ সময়টো বৰবাদ হৈ গ'ল। তেওঁ যদি সেই সময়ত যদি তেওঁ কাম কৰা ঘৰৰ মানুহৰ ঘৰ পালেগৈহেঁতেন, কিন্তু সেই মানুহজনে গালি নাপাৰিলেহেঁতেন। কিন্তু তোমাৰ নিজৰ সময়ৰ মূল্যটোহে বুজি থাকিলা, কিন্তু তেওঁৰ সময়ৰ মূল্যটো তুমি নুবুজিলা। আজিৰ পৰা তেনেকুৱা ব্যৱহাৰ নকৰিবা, কৈ দিছোঁ হ'লে তোমাক মই।
হ'ব দে বাবা, আজিৰ পৰা আৰু তেনেকুৱা নকৰোঁ দে। দেউতা, তেনেকৈ নেভাবিবা যে দুখীয়া হ'ল বুলিয়ে তেওঁৰ একো সময়েই নাই, তেওঁৰ একো সময়ৰ মূল্যই নাই, অকল যে তোমাৰেই আছে। তুমি চাকৰি কৰা, তোমাৰ চাকৰি কামটোৱে তোমাৰ বাবে বহুত, কিন্তু সেই মানুহজন বেলেগৰ ঘৰত হাজিৰা কৰি খাইছে যদিও তেওঁৰ এটা সময় আছে, বুজিছা? তেনেকৈ নেভাবিবা মানুহক। হ'ব দে বাবা, মই আৰু তেনেকুৱা ব্যৱহাৰ নকৰোঁ দে। আজিৰ পৰা তেনেকুৱা নকৰিবা। উচ্চ নিচ, ধনী দুখীয়া সকলো মানুহ সমান, তেনেকৈ ভাবিবা। মই কিন্তু এইবোৰ ভেদাভেদ ভাল নাপাওঁ, হ'লে কৈ দিছোঁ। মোৰ ঘৰখনত সেইবোৰ হোৱা মই চাব নোৱাৰোঁ, আৰু সেইবোৰ কৰিলেও মই সহ্য নহ'ব। কিন্তু দেউতা, আজিৰ পৰা তেনেকুৱা নকৰিবা মানুহক। হ'ব দে বাবা, আজিৰ পৰা নকৰোঁ তেনেকুৱা ব্যৱহাৰ, মই নকৰোঁ, তোক কথা দিলোঁ।